জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত প্ৰাইজমণি আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কুইজ প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ দুটাকাত ভূপেন্দ্ৰ ৰাভা আৰু জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতাপ শইকীয়াৰ পৰিকল্পনাৰ আৰু জ্যোতি প্ৰতাপ শিক্ষা ন্যাসৰ পৰিচালনাৰ আমাৰ অতি আদৰৰ যিখন বিদ্যালয় জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় এবাৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আমি সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালোঁ। বিশেষকৈ ইয়াৰ লগত সংগতি ৰাখি আমি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা হ'ব তিনিটা শাখাত, চতুৰ্থ শ্ৰেণীলৈকে এটা শাখা, পঞ্চম শ্ৰেণীৰ পৰা সপ্তমলৈকে এটা শাখা, অষ্টমৰ পৰা দশমলৈকে আন এটা শাখা। কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কুইজ নৱম দশম আৰু একাদশ দ্বাদশৰ দুজনকৈ এটা দলত দুজনকৈ থাকিব। আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কুইজৰ কথা আপোনালোকক ক'লোঁ। আমাৰ জ্যোতি সংগীত আৰু ৰাভা সংগীত ভূপেন্দ্ৰ সংগীতৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা হ'ব দুটা শাখাত, 5লৈকে নিম্ন শাখা, 5ৰ পৰা 10লৈকে উচ্চ শাখা। এইকেইটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মুকলি সভা 3 তাৰিখে হ'ব। 3 তাৰিখে মুকলি সভাত কেইবাগৰাকীও অসমৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। সন্ধিয়ালৈ 3 তাৰিখে সন্ধিয়া কেইবাগৰাকী জনপ্ৰিয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো হ'ব। সাংস্কৃতিক অনুষ্ঠানে আমাৰ এই বছৰ যি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অন্ত পৰিব। আৰু প্ৰতিযোগিতাসমূহ সকলোবিলাক প্ৰাইজমণি আৰু যোগদান একেবাৰে বিনামূলীয়া। যোগদানৰ কাৰণে একো কৰিব নালাগে। আৰু আমি তাত ফোন নম্বৰ কেইটামান আপোনাক কৈ দিম। ধৰক 80 কৈ দিছে স্ক্ৰীণত দিব। অহা 1 মাৰ্চত তৰ্ক প্ৰতিযোগিতা, 2 মাৰ্চত কুইজ আৰু নৃত্য প্ৰতিযোগিতা আৰু 3 মাৰ্চত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। আমাৰ এইবাৰ জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে। অহা 1, 2, 3 মাৰ্চ তিনিদিনীয়াকৈ। এই প্ৰথম দিনাখনে আমাৰ আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা হ'ব। যদিও আমাৰ এখন বিদ্যালয়, আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা হ'ব। আমাৰ প্ৰাইজমণি থাকিব তাত, আৰু অসমৰ বিভিন্ন কলেজৰ পৰা এই প্ৰতিযোগীসকল আহিব। আৰু তাৰপিছত তেনেকৈ সদৌ অসম ভিত্তিত প্ৰাইজমণি জ্ঞানমাৰ্গ কুইজ প্ৰতিযোগিতা নাম দিয়া হৈছে। কুইজ প্ৰতিযোগিতা হ'ব, তাতো প্ৰাইজমণি থাকিব। আৰু নৃত্য প্ৰতিযোগিতা আছে, জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীতৰ ওপৰত। আৰু 3 তাৰিখৰ দিনা আমাৰ আগবেলা বিভিন্ন কাৰ্যসূচী হ'ব, চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। আৰু দুপৰীয়া 11 বজাৰ পৰা আমাৰ মূল সভা অনুষ্ঠিত হ'ব। বহুতো বিশিষ্ট ব্যক্তি ইয়াত থাকিব আৰু অসম চৰকাৰৰ কিছুমান মন্ত্ৰী ইয়াত উপস্থিত থাকিব। আমি সকলোকে ছাত্ৰ ছাত্ৰী উপকৃত হোৱাকৈ আমাৰ এই ব্যৱস্থাটো কৰা হৈছে। আৰু আমাৰ ৰাতিলৈ অসমৰ কেইবাগৰাকীও সংগীত শিল্পীৰ দ্বাৰা সংগীত পৰিৱেশন হ'ব, মানে কালচাৰেল কাৰ্যসূচী সম্পন্ন হ'ব। এইখিনি আমাৰ চতুৰ্থ বাৰ্ষিকৰ কাৰ্যসূচী। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদিও আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ কাৰ্যসূচী, 3 দিনৰ কাৰ্যসূচীত যাতে অংশগ্ৰহণ কৰে। এইখিনি মই ক'বলগীয়া। নমস্কাৰ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। প্ৰতাপ শইকীয়াদেৱৰ পৰিকল্পনা আৰু জ্যোতি প্ৰতাপ শিক্ষা ন্যাসৰ দ্বাৰা অধীনত প্ৰতিষ্ঠিত জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এই দিৱসখিনি আমি 3দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লৈছোঁ। গতিকে অভিভাৱকসকলৰ ফালৰ পৰা মই সকলোকে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই 3দিনীয়া কাৰ্যসূচীত আমাৰ যিকেইটাত প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে, ইয়াত সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। তৰ্ক প্ৰতিযোগিতাৰ বিষয় সদনৰ মতে উপযুক্ত সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰচলিত শিক্ষা ব্যৱস্থা সম্পূৰ্ণ ব্যৰ্থ হৈছে। অহা 3 মাৰ্চৰ দুপৰীয়া অনুষ্ঠিত হ'বলগা মুকলি সভাত বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰা হ'ব। ইচ্ছুকসকলে 8011493839 আৰু 7399211651 নম্বৰত যোগাযোগ কৰিব পাৰিব। হয়চক সমাজ হিতৈষী বা প্ৰতাপ শইকীয়াৰ পৰিকল্পনাৰে প্ৰতিষ্ঠা লাভ কৰা জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস অহা 1, 2 আৰু 3 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও কাৰ্যসূচী, কেইবাটাও প্ৰতিযোগিতা বা আৰ্থিক ধন সম্বলিত কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিযোগিতাৰ প্ৰথম 1 মাৰ্চৰ দিনা আন্তঃ মহাবিদ্যালয় প্ৰাইজমণি কুইজ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব। 2 তাৰিখে অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা মাধ্যমিক পৰ্যায়ত।
আৰু সমান্তৰালভাৱে সৃষ্টি নৃত্য আধুনিক গীতৰ আধাৰত নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু 3 তাৰিখে পুৱা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব 3টা পৰ্যায়ত। আৰু দুপৰীয়া কেইবাগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হ'ব। আৰু এই 3 দিনৰ কাৰ্যসূচীতে আমি সকলোৰে ৰাইজৰ সহায় সহযোগিতা আমি ঐকান্তিকতাৰে কামনা কৰিছোঁ।